নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত আহিবলগীয়া গ্ৰেড 3 আৰু 4 পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ন'ন এজ চ'ৰ অৱ এছাম? নিম্নলিখিত কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, হাউ মেনি অইল ৰিফাইনাৰিজ আৰ দেয়াৰ ইন এছাম? অসমত কিমানটা তেল শোধনাগাৰ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 4। নেক্সট কুৱেশ্যন নম্বৰ 3, দি চানডুবি লেক ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুৱেক? ভূমিকম্পৰ ফলত কোন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 12 জুন 1897। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ ৰিলিফ ফিচাৰ্ছ প্ৰটেক্ট এছাম ফ্ৰম কোল্ড পলাৰ উইণ্ড ইন উইণ্টাৰ? কোনখন সাহায্য বৈশিষ্ট্যই শীতল কালত অসমক ঠাণ্ডা মেৰু বতাহৰ পৰা সুৰক্ষিত কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হিমালয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা অৰ প্ৰি মনচুন? বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আন এটা নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, টি চাৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, হুইচ পাৰ্ট অফ এছাম ৰিচিভছ ভেৰি লিটিল ৰেইনফল? অসমৰ কোনটো অংশত খুব কম বৰষুণ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লামডিং। নেক্সট কুৱেশ্যন নম্বৰ 7, হুইচ ডিষ্ট্ৰিক্ট ৰেংক ফাৰ্ষ্ট ইন ৰিগাৰ্ড টু ডেন্সিটি অফ পপুলেশ্যন এজ পাৰ 2011 চেনচাছ? 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত কোনখন জিলা প্ৰথম স্থানত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটু উইথ নাগা হিলছ? কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ধনশিৰি। নেক্সট কুৱেশ্যন নম্বৰ 9, হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদী কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কপিলি। নেক্সট কুৱেশ্যন নম্বৰ 10, দি ৰিভাৰ ব্ৰহ্মপুত্ৰ ফৰ্মছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ ডিউৰিং উইণ্টাৰ? ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো নিষ্কাশনৰ আৰ্হি গঠন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ব্ৰেইডেড। নেক্সট কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বাৰাক ভেলী? বৰাক উপত্যকাৰ মুঠ এলেকা কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 6,962 কিলোমিটাৰ স্কুৱেৰ। নেক্সট কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চিমেণ্ট ফেক্টৰী ইন এছাম? অসমৰ প্ৰথম চিমেণ্ট কাৰখানাটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, বোকাজান। নেক্সট কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ নট চিটুৱেটেড টু দ্য ইষ্ট অফ এছাম? নিম্নলিখিত কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মিজোৰাম। নেক্সট কুৱেশ্যন নম্বৰ 14, দি টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট ইন এছাম ইজ? অসমত প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 31। নেক্সট কুৱেশ্যন নম্বৰ 15, এছাম ফলছ ইন হুইচ ক্লাইমেট ৰিজন? অসম কোন জলবায়ু অঞ্চলত পৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মনচুন ক্লাইমেট। নেক্সট কুৱেশ্যন নম্বৰ 16, দি অৰিজিন অফ বাৰাক ৰিভাৰ লাইজ ইন? বৰাক নদীৰ উৎপত্তি হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বৰেইল ৰেঞ্জ। নেক্সট কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোইং ট্ৰী ইজ প্ৰিডমিনেণ্ট ইন দ্য ফৰেষ্ট অফ এছাম?
নিম্নলিখিত কোনটো গছ অসমৰ অৰণ্যত প্ৰধান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শাল। নেক্সট কুৱেশ্যন নম্বৰ 18. Which two places have been connected by ভূপেন হাজৰিকা ব্ৰিজ? কোন দুটা ঠাই ভূপেন হাজৰিকা দলঙৰ দ্বাৰা সংযোগ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধলা শদিয়া। The proposed Tipaimukh Dam is to be constructed over which river? প্ৰস্তাৱিত টিপাইমুখ বান্ধটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বাৰাক ৰিভাৰ। নেক্সট কুৱেশ্যন নম্বৰ 20. What is the highest peak of কাৰ্বি হিল? কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সিংহাসন। নেক্সট কুৱেশ্যন নম্বৰ 21. Assam is not a traditional growing area of which of the following crop? অসম নিম্নলিখিত কোনটো শস্যৰ পৰম্পৰাগত বাৰ্ষিক এলেকা নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ টবেকো। নেক্সট কুৱেশ্যন নম্বৰ 22. Which of the following is not among the major birds found in Assam? নিম্নলিখিত কোনটো অসমত পোৱা মুখ্য চৰাইবোৰৰ ভিতৰত নাই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হোৱাইট পিফল। Which town is also known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শুৱালকুছি। নেক্সট কুৱেশ্যন নম্বৰ 24. Which is the largest wetland in Assam? অসমত আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চনবিল লেক। নেক্সট কুৱেশ্যন নম্বৰ 25 আৰু লাষ্ট কুৱেশ্যনটো আজিৰ বাবে। মানাস নেশ্যনেল পাৰ্ক ফলছ ইন মানাস ৰাষ্ট্ৰীয় উদ্যান ক'ত পৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত।